এই ভগ্নাংশটো চোৱা এই ভগ্নাংশটো আমাক দশমিকলৈ আনিবলৈ কৈছে গতিকে আমি এইটো সলভ কৰি দিয়া আছে কি পাতি লৈছো 2/3 2/5 plus 3/25 minus 1/4 ওকে গতিকে তোমালোকে জানা এনেকুৱা ভগ্নাংশৰ যোগ বিয়োগ থাকিলে কেনেকৈ কৰিব লাগে এলসিএম লোৱা গোটেইকেইটাৰ এলসিএম কিমান হ'ব লসাগু কিমান হ'ব 100 হ'ব 5ৰে 100 কেইবাৰ 5 20 100 20ৰে 2 পূৰণ কৰিলে 40 তাৰপিছত 25ৰে 100 কেইবাৰ 4 বাৰ গতিকে 4 3 গুণ 12 তাৰপিছত 4ৰে 100 কেইবাৰ 25 বাৰ গতিকে 25 গুণ 25 ওকে এনেকৈ আমি কৰিলো তাৰপিছতে আমি ওপৰৰ এই যোগ দুটা যোগ কৰিম তাৰপিছত এইটো বিয়োগ কৰি পেলাম 40 আৰু 12 যদি যোগ কৰো কিমান পাবা 40 আৰু 12 যোগ কৰিলে আমি পাম 52 কি পাবা 52 তাৰপিছত 25 আমি বিয়োগ কৰি দিম ইয়াৰ পৰা আমি 25 বিয়োগ কাৰণ 25 আগত বিয়োগ চিন আছে বিয়োগ কৰি দিম বিয়োগ কৰি দিলে কিমান হ'ব 27 হ'ব অৰ্থাৎ ওপৰ আহিলে 27 এতিয়া আমাক এটো কিহৰ লিখিবলৈ কৈছে দশমিকত উলিয়াবলৈ কৈছিলে নহয় জানো মানে দশমিকৰ সমতুল্য বুলি কৈছে প্ৰশ্নত হেবুলি কোৱা নাই জানো চোৱা ইমান মনৰ দশমিকৰ সমতুল্য হল গতিকে দশমিকৰ উলিয়াব লাগিব সো ইয়াত 100 ৰে হৰণ হৈ আছে দশমিক কেইটাৰ কৰা আহিব দুটাৰ কৰা আহিব অৰ্থাৎ 0.27 হ'ব এটোৱে উত্তৰ ইয়াত ইয়াৰ এটাৰ আগত ইয়াৰ এটা দুটাৰ কৰা আহিল না গতিকে উত্তৰটো কোনটো পালো আমি 0.27 এটো পালো